মৰিগাঁৱত দিন দুপৰতে অভিনৱ কৌশলেৰে চোৰৰ চুৰিকাণ্ড চিচিটিভি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য। আজি মৰিগাঁও চহৰৰ মাজমজিয়াত দিন দুপৰতে এক চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয়। এগৰাকী প্ৰাক্তন সৈনিকৰ পৰা চোৰে অভিনৱ কৌশলেৰে লুটি নিয়ে নগদ 1 লাখ টকা। এই সমগ্ৰ ঘটনাটো নিকটৱৰ্তী চিচিটিভি কেমেৰাত বন্দী হৈছে, যিয়ে সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে যোগেশ্বৰ নাথ নামৰ প্ৰাক্তন সৈনিকজনে মৰিগাঁও সদৰস্থিত ভাৰতীয় ষ্টেট বেংক শাখাৰ পৰা 1 লাখ টকা উলিয়াই আনিছিল। টকাখিনি তেওঁ নিজৰ মটৰচাইকেলৰ সংলগ্ন বাকচত ভৰাই ঘৰলৈ বুলি ৰাওনা হৈছিল। কিন্তু বাটতে কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ পিঠিত এক বিশেষ ধৰণৰ স্প্ৰে ছটিয়াই দিয়ে, যাৰ ফলত তেওঁৰ অসহ্যকৰ খজুৱতি আৰম্ভ হয়। খজুৱতি সহ্য কৰিব নোৱাৰি তেওঁ মটৰচাইকেলখন ৰাস্তাৰ কাষত ৰখাই ওচৰৰে এখন ফাৰ্মাচীত প্ৰৱেশ কৰে আৰু সেই সুযোগতে পূৰ্বৰ পৰা খাপ পিটি থকা 3জনীয়া চোৰৰ দল এটাই মটৰচাইকেলৰ বাকচ ভাঙি টকাখিনি লৈ উধাও হয়। চোৰৰ দলটোৰ এই সমগ্ৰ কাৰ্যকলাপ চিচিটিভিত স্পষ্টকৈ বন্দী হৈ ৰয়। ঘটনা সন্দৰ্ভত ভুক্তভোগী যোগেশ্বৰ নাথে মৰিগাঁও সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে। সম্প্ৰতি আৰক্ষীয়ে চিচিটিভি ফুটেজৰ সহায়ত চোৰৰ দলটোক চিনাক্ত কৰি অনুসন্ধান আৰম্ভ কৰিছে। তেখেতে মোক পইচাটো দিলে 500 টকীয়া বাণ্ডল দুটা। তো দুইটা মই এটা কেৰি বেগ ঘৰৰ পৰা লৈ আহিছোঁ। কেৰি বেগটোত পইচাটো ল'ম। কেৰি বেগটো মই ঠিক বেংকৰ তাতেই ওচৰতেই নামি অহা নাই, ওপৰতেই কাউণ্টাৰৰ লগতে দুইটা বাণ্ডল মই কৰিলোঁ। পলিথিন বেগটোত ল'লোঁ পেকিং কৰি, আৰু হেলমেটটো আছে মোৰ হাতত। হেলমেটটো সহ মই ডাউন হৈ আহিছোঁ। ডাউন হৈ আহি জাষ্ট আকৌ মই নিজৰ বাইকখনৰ লকটো খুলিছোঁ, খুলি পইচাকেইটা মই তাত থৈ দিছোঁ। থৈ হেলমেটটো লগাইছোঁ। মোৰ এনেকুৱা খজুৱতি আহিছে সেইখিনি সময়ত, কিন্তু মোৰ ফ্ৰণ্টতটো মই কাকো দেখা নাছিলোঁ। পিছে পিছে কোনোবা আহি আছে, মোৰ ইমান সেইটো মই নাজানো অৱশ্যে। খজুৱাইছে মানে এনেকুৱা খজুৱাইছে মানে ক'বলৈ আৰু মোৰ ভাষা নাই। মই কি কৰিম, কিন্তু মই অচেতন হোৱা নাই। তাৰপিছত মই যে বেংকৰ পৰা ওলাই বাইকত উঠি টাৰ্ণিংটো মানে জাষ্ট অকণমানৰ দীক্ষিতা মেডিকেল মই দেখিছোঁ যে তাত মই এইটো নিশ্চয় কিবা এটা লাগিল। মোক কি লাগিলে মই একো বুজিব পৰা নাই। তে মই তাতে ফটাফট গৈ পেলাই হেৰিটো লগাই লওঁ, চেনিটাইজাৰ অলপ মই লগাই লওঁ। লোহিত বেকাৰী ফ্ৰণ্টতেই মই মটৰচাইকেলখন থৈ মই দীক্ষিতা মেডিকেলত গুচি গ'লোঁ। যাই তাত তেওঁলোকে মই দেখাই দিছোঁ। তেওঁলোকে ফটাফট মোৰ চোলাটো অলপ কৰি পেলাই লগাই দিছে, চেনিটাইজাৰ মাৰি দিছে। মনতে মই থিংকিং কৰিছোঁ, এতিয়া আৰু মোৰ ইয়াত ৰখি থকা কাম নাই, মই চিধাই ঘৰলৈকে যাওঁগৈ বুলি পেলাই বাইকলৈ ওচৰলৈ আহিছোঁ যে বাইকৰ ডিকি তালাটো ভাঙি পেলাই লৈ গৈছোঁ। হঠাতে ভাবিলোঁ যে হয়তো চিচি কেমেৰা ফুটেজত থাকিব পাৰে। তাৰ লগতে ৰোহিত বেকাৰীত গৈছোঁ। ৰোহিত বেকাৰী কৈছে কভাৰ কৰিছে ৰ'ব। তেতিয়া কোটেশ্যনটো মোক দেখাইছে, মই দেখিছোঁ, নিয়াটো দেখিছোঁ। বাহিৰত আহি মই যেতিয়াই মটৰচাইকেলত উঠিছোঁ তেতিয়াৰ পৰা লগতেই হৈছে, মানে এটলিষ্ট মোৰ 5 ছেকেণ্ডৰ এই কাহানীটো এই বেংকৰ মুখৰ পৰা দীক্ষিতা মেডিকেললৈকে 5 ছেকেণ্ডৰ কাহানী, 5-10 ছেকেণ্ড ইমানেই।